दिल्ली से है एक्चुअली, नागालैंड। ये अमेरिकन बुली एक्सेल है, एक्स्ट्रा लार्ज। यस यस यस, थ्रू वन ऑफ माय फ्रेंड हम लोग ने बोला था कि यहाँ पे कुछ टॉक शो चल रहा है करके। इवन इन आवर प्लेस नागालैंड पे तो नहीं है, तो इसकी वजह से फर्स्ट टाइम वी केम। कैसा लगा? अच्छा लगा, बहुत अच्छा। आई मीन सब ब्रीड है, एक्सपीरियंस भी है, सब वैरायटी का फूड्स भी मिल रहा है। और यू नो लाइक वहाँ पे तो इतना सारा डॉग ब्रीड नहीं है हम लोग की प्लेस में, बट वी आर लर्निंग। এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ যোৰহাটত নৱেম্বৰ মাহত আমি এখন ক্লাব খুলিছোঁ, সেইটোৰ নামটো হৈছে যোৰহাট কেনেল ক্লাব। এই যোৰহাট কেনেল ক্লাবটো ইউনাইটেড কেনেল ক্লাব অফ ইণ্ডিয়াৰ অধীনত আছোঁ আমি, আৰু এই পোনপ্ৰথমবাৰৰ বাবে যোৰহাটত আমি এই ডগ শ্ব'টো অনুষ্ঠিত কৰিছোঁ। এই ডগ শ্ব'টোৰ মুখ্য উদ্দেশ্য হৈছে মানুহবিলাকৰ মাজত জীৱ জন্তুৰ প্ৰতি, অকল কুকুৰৰে নহয় অন্যান্য জীৱ জন্তুৰ প্ৰতি মৰমৰ ভাৱ জগাই তোলা। দেখা গৈছে যে বহুতো কুকুৰ পালকে কুকুৰ পোহে, কিন্তু তেওঁলোকৰ যেনেধৰণে যত্ন ল'ব লাগে তেনেধৰণে যত্ন নলয়। বিশেষকৈ কুকুৰৰ বহুতো ৰোগ হয়, যেনে ৰেবিছ, কেনাইন ডিষ্টেম্পাৰ, কেনাইন হেপাটাইটিছ, কেনাইন পাৰ্ভোভাইৰাছ আদি বিভিন্ন ধৰণৰ ৰোগ হয়। সেই ৰোগৰ প্ৰতিৰোধৰ কাৰণে ভেকচিন দিব লাগে। এই ভেকচিনৰ বিষয়ে আমাৰ বহুতো কুকুৰ পালকসকলে জ্ঞাত নহয়। এইবিলাক কাৰণত এই সজাগতা সৃষ্টিৰ উদ্দেশ্যে আমি আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। দ্বিতীয়তে, কুকুৰৰ পৰা মানুহৰ গালৈ বহুতো ৰোগ সংক্ৰমিত হয়, যেনে বিশেষকৈ ৰেবিছ, ব্ৰুচেলোচিছ, ট্ৰাইক'মনিচিছ, টিউবাৰকুলোচিছ, তাৰোপৰি বিভিন্ন ধৰণৰ পেলুজাতীয় বেমাৰ কুকুৰৰ পৰা মানুহৰ গালৈ সংক্ৰমিত হয়। তাৰোপৰি কিছুমান ছালৰ ৰোগ, ফাংগাছ জাতীয় কিছুমান ছালৰ ৰোগ কুকুৰৰ পৰা মানুহৰ গালৈ সংক্ৰমিত হয়। সেইবিলাক নহ'বৰ কাৰণে মানুহৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে কেনেকৈ ধৰণে সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমাৰ ভৱিষ্যতে আৰু পৰিকল্পনা আছে। বিশেষকৈ বাটত ঘূৰি ফুৰা কিছুমান কুকুৰৰ মানুহবিলাকে বহুত অত্যাচাৰ কৰে, তেওঁলোকৰ বংশ বৃদ্ধিটো কম হ'বৰ বাবে আমি কিছুমান আঁচনি লৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।